নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে শিকোৱা অহাৰ আজিৰ পাঠলৈ মই ভৈৰৱ ছাৰে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম নৱম শ্ৰেণী গণিতৰ অনুশীলনী R1ত থকা 11 নম্বৰ আৰু 12 নম্বৰ প্ৰশ্নকেইটা আজি আমি আলোচনা কৰিম। আহাচোন ছাত্ৰ ছাত্ৰীসকল, প্ৰথমে আমি চাওঁ 11 নম্বৰ প্ৰশ্নটো। 11 নম্বৰ প্ৰশ্নটোত আমাক দিয়া আছে প্ৰমাণ কৰা 1/2 + √3 + 2/√5 - √3 + 1/2 - √5 = 0। আমি আমাক দিয়া এই কথাকেইটা প্ৰমাণ কৰিব লাগে। এই প্ৰমাণটো কৰিবৰ কাৰণে আমি সমান চিনৰ বাওঁফালে যিটো অংক দিয়া আছে আমি এই অংকটো ধৰি ল'ম আৰু এই অংকটো সমাধান কৰি বা সৰল কৰি আমি শূন্য অংকটো উলিয়াই দিব লাগে। তেতিয়াহ'লে আমাৰ প্ৰথম কাম হ'ব সমান চিনৰ বাওঁ হাতে যিটো লেফ্ট হেণ্ড চাইডে যিকেইটা আছে আমি লেফ্ট হেণ্ড চাইডে থকা কথাকেইটা পাতি ল'লোঁ, সংখ্যাকেইটা পাতি ল'লোঁ। এতিয়া আমি প্ৰতিটো সংখ্যাৰে হৰবোৰ পৰিমেয়কৰণ কৰি যাম। তেতিয়াহ'লে পৰিমেয়কৰণ কৰিবৰ কাৰণে প্ৰথম যিটো সংখ্যা আছে সেই সংখ্যাটো ল'ম। প্ৰথম সংখ্যাটো দিয়া আছে 1/1 লিখিলোঁ, তলত আছে 2 + √3। এতিয়া আমি 2 + √3 লগত আমি পূৰণ কৰিব লাগিব 2 - √3। মনত ৰাখিবা, যদি প্লাছত থাকে আমি মাইনাছত লৈ পূৰণ কৰিব লাগে আৰু হৰত পূৰণ কৰাৰ লগে লগে লব 1ৰ লগত আমি পূৰণ কৰিব লাগিব 2 - √3। ঠিক একেধৰণে আমি 2 নম্বৰ যিটো অংশ আছে 2 নম্বৰ অংশটো কৰিব লাগিব। 2 নম্বৰ অংশটোৰ ওপৰত 2 আছে, 2 লিখিলোঁ, তলত দিয়া আছে বা হৰহ হৈছে √5 - √3 আৰু ইয়াৰ সৈতে আমি পূৰণ কৰিব লাগিব এই মাইনাছ চিনটো প্লাছত লৈ পূৰণ কৰিব লাগিব। আমি পূৰণ কৰিব লাগিব √5 + √3 আৰু তলত পূৰণ কৰাৰ কাৰণে আমি ওপৰতো পূৰণ কৰিব লাগিব √5 + √3। একেবাৰে শেষৰ যিটো পদ আছে শেষৰ পদটো আমি একেধৰণে কৰিব লাগিব। ওপৰত আছে 1, তলত আছে 2 - √5। এতিয়া আমি সেই যে 2 আৰু √5ৰ আগত মাজত মাইনাছ চিন আছে প্লাছত লৈ পূৰণ কৰিব লাগিব। আমি পূৰণ কৰিব লাগিব 2 + √5 হৰত আৰু লবটো পূৰণ কৰিব লাগিব 2 + √5। এতিয়া আমাৰ আহিব লগা সূত্ৰটো হৈছে a² - b² সূত্ৰটো আহিব আৰু a² - b² সূত্ৰটো যদি আহে আমি প্ৰথম পদটো তলত পাম, a ঠাইত আছে 2 আৰু b ঠাইত আছে √3। তেতিয়াহ'লে আমি লিখিব লাগিব 2² - √3²। ওপৰত 1টো যদি পূৰণ কৰোঁ একেভাগে থাকিব 2 - √3। 2 নম্বৰ পদটো যদি আমি কৰোঁ তেতিয়াহ'লে আমি পাম a ঠাইত আছে √5, b ঠাইত আছে √3। তেতিয়াহ'লে আমি লিখিম a ঠাইত আছে √5 √5², b ঠাইত আছে √3 লিখিম -√3² আৰু লগত যিকেইটা আছে আমি একেধৰণে লিখি থওঁ 2 × √5 + √3। 3 নম্বৰ ৰাশিটোতো আমাৰ একেধৰণে যদি কৰোঁ তেতিয়াহ'লে a ঠাইত যিহেতু 2 আছে লিখিব লাগিব 2² - b ঠাইত আছে √5 লিখিব লাগিব √5², লগত আহিব 2 + √5। এতিয়া আমি স্কোৱাৰকেইটা কৰি যাওঁ। প্ৰথম ৰাশিটো যদি স্কোৱাৰ কৰোঁ 2² কৰিলে পাম আমি 4 আৰু -√3 যদি স্কোৱাৰ কৰোঁ মাইনাছ চিনটো আহিলে √3টো স্কোৱাৰ কৰিলে হ'ব 3 আৰু লগত থকাটো লিখিব লাগিব 2 - √3 প্লাছ 2 নম্বৰ পদটো আমি ভাঙো। 2 নম্বৰ সংখ্যাটোত আমি দেখিছোঁ 2 লগত আছে √5 + √3। আমি ইয়াতে একো কৰিব নালাগে, হৰ অংশটোত কৰিম। √5ক স্কোৱাৰ কৰিলে হ'ব 5, √3ক স্কোৱাৰ কৰিলে হ'ব 3। 3 নম্বৰ সংখ্যাটো পাতিম। 3 নম্বৰ সংখ্যাটো কৰিলে আমি পাম 2 + √3। লবকেইটাক আমি 2 + √5 লবকেইটাক আমি যোগ বা বিয়োগ একো কৰিব নোৱাৰোঁ, গতিকে যেনেকৈ আছে তেনেকৈ ৰাখি দিলোঁ আৰু তলতো যদি স্কোৱাৰ কৰোঁ 2² কৰিলে হ'ব 4 আৰু মাইনাছ চিনটো আহিলে √5টো স্কোৱাৰ কৰিলে হ'ব 5। এতিয়া আমি বিয়োগটো কৰি লওঁ। প্ৰথম ৰাশিটো যদি বিয়োগ কৰোঁ, প্ৰথম ৰাশিটো আমি বিয়োগ কৰিলে কি পাম চোৱা, 4ৰ পৰা 3 গ'লে থাকিব 1, তলত 1 আহিব, ওপৰত থাকিব 2 - √3 প্লাছ 2 নম্বৰত আমি যদি চাওঁ 5 - 3, 5ৰ পৰা 3 গ'লে থাকিব 2, গতিকে আমি হৰত লিখিম 2, ওপৰত আছে 2 × √5 প্লাছ √3। ইয়াতে আকৌ কি হ'ব চোৱা, তলতো বা হৰতো 2 আছে আৰু লবতো 2 আছে, গতিকে 2 সৈতে 2ক আমি কাটি দিব পাৰোঁ, কাটি দিলোঁ। প্লাছ তাৰ পিছৰ অংশটো যদি কৰোঁ 4ৰ পৰা যদি 5 বিয়োগ কৰোঁ তেতিয়াহ'লে পাম আমি -1 আৰু লগত হ'ব 2 + √5। এতিয়া আমি কি কৰিব লাগিব, প্ৰতিটো পদৰ পৰা তলত যিটো সংখ্যা আছে সেই সংখ্যাটো হৰণ কৰি দিওঁ। 1 যদি হৰণ কৰোঁ উত্তৰটো আমি লগত থকা সংখ্যাটোকে পাম, অৰ্থাৎ আমি পাম 2 - √3
তাৰ পিছৰ অংকটো √2 যদি কাটি দিয়া হ'ল তেতিয়াহ'লে থাকিব √5 প্লাছ √3 আৰু 3 নম্বৰ অংকটোত আমি তলত -1 আছে -1 যদি হৰণ কৰা হয় চিনবোৰ সলনি হৈ যাব +2 হৈ যাব -2 আৰু প্লাছ √5 হ'ব -√5 এতিয়া আমি কৰিব লাগিব কটাকটি যদি কটাকটি কৰা হয় তেতিয়াহ'লে আমি কি পাম চোৱা +√3 লগত -√3 কাট খাই যায় কাটি দিলোঁ আকৌ +√5 লগত -√5 কাটি দিলোঁ +2 লগত -2 কাটি দিলোঁ সো আটাইকেইটা আমি যেটো কাটিব পাৰিলোঁ তেতিয়াহ'লে উত্তৰটো কি হ'ব আটাইখিনি কাটি দিয়াৰ লগে লগে উত্তৰটো হ'ব 0 আৰু 0টো আমাক দিয়া আছে ৰাইট হেণ্ড সাইডত গতিকে এইটোৱে হৈছে আমি কৰিব লগা প্ৰমাণ এই প্ৰমাণৰ কাৰণে আমি হৰটো পৰিমেয়কৰণ কৰিব লাগিব আৰু কৰি শেষ হোৱাৰ পাছতে আমাৰ আটাইখিনি কটাকটি কৰি গ'ল কটাকটি যোৱাৰ পাছত উত্তৰটো পালো 0 গতিকে আমি লিখি দিলো যে লেফট হেণ্ড সাইড শেষত লিখিব পাৰা তোমালোকে এতেকে লেফট হেণ্ড সাইড ইজ ইকুৱেল টু ৰাইট হেণ্ড সাইড এটা আমি কৰিব লগা প্ৰমাণ এবাৰ আমি চাওঁ আহা 12 নম্বৰ প্ৰশ্নটো ইয়াতে আমাক দিয়া আছে √3 মান দিয়া আছে √2 মান দিয়া আছে তেতিয়াহ'লে আমি এই ৰাশি দুটাৰ মান উলিয়াব লাগে প্ৰথমে আমি 1 নম্বৰ দিয়া ৰাশিটোৰ মান উলিয়াই লওঁ আহা 1 নম্বৰ দিয়া ৰাশিটোৰ মান উলিয়াবৰ কাৰণে আমি অলপ আগতে কৰাৰ নিচিনাকে হৰ পৰিমেয়কৰণ কৰিব লাগিব 1 আছে ওপৰত তলত আছে √3 -√2 আৰু যেহেতু মাইনাছত আছে গতিকে আমি প্লাছত লৈ যদি পূৰণ কৰোঁ তেতিয়াহ'লে আমি লিখিব লাগিব √3 +√2 আৰু তলতো আমি লিখিব লাগিব বা হৰটো লিখিব লাগিব √3 +√2 এতিয়া a² - b² যদি কৰা হয় তেতিয়াহ'লে হ'ব √3² আহিব মাইনাছ তাৰ পৰা আহিব √2² আৰু লগত আহিব √3 +√2 এতিয়া যদি স্কয়াৰ কৰা হয় √3 টো যদি স্কয়াৰ কৰা হয় তেতিয়াহ'লে হ'ব 3 √2 টো স্কয়াৰ কৰিলে হ'ব 2 আৰু লগত আহিব √3 +√2 এতিয়া আমি যদি বিয়োগ কৰো 3 পৰা 2 গল থাকিব 1 তেতিয়া আমি লিখিব লাগিব 1 আহিব তলত ওপৰত আহিব √3 +√2 এতিয়া 1 টো তলত থকা 1 টো কোনো কাম নাই গতিকে আমাৰ উত্তৰটো কি হ'বগে উত্তৰটো হ'বলৈ গৈ আছে √3 +√2 এতিয়া আমি দেখিলো যে আমি পালো √3 +√2 এতে আমি √3 +√2 মানটো বহাই দিম প্ৰশ্নটো মতে √3 মানটো দিয়া আছে 1 - 732 আৰু √2 মানটো দিয়া আছে 1.414 এতিয়া আমি এই সংখ্যা কেইটা যোগ কৰি দিওঁ যোগ কৰিবৰ কাৰণে আকৌ পাতি লওঁ 1.732 আৰু আনটো দিয়া আছে 1.414 যোগ কৰিলে 2 এ 4 হ'ব 6 3 এ 1 হ'ব 4 7 এ 4 11 1 1 কৰিলে 1 1 2 উকলাকে 3 আৰু দশমিকটো পুনে পুনে তললে নমাই দিম তেতিয়াহ'লে আমাৰ উত্তৰটো হ'ব 3.146 এইটোৱে হ'ব আমি কৰিব লগা প্ৰশ্নটোৰ সমাধান ছাত্ৰ ছাত্ৰীসকল তোমালোকে 2 নম্বৰ অংকটো নিজে কৰিবা ইয়াত যেহেতু √3 আৰু √2 টো প্লাছত দিয়া আছে তোমালোকে কি কৰিবা এই যেটো প্ৰশ্নত দিয়া পদ কেটা আছে হৰটোৰ লগত তোমালোকে পূৰণ কৰিব লাগিব প্লাছত থকা কাৰণে √3 - 2 আৰু লবটো পূৰণ কৰিব লাগিব √3 - 2 আৰু এনেকৈ পূৰণ কৰি তোমালোকে উত্তৰটো উলিয়াব পাৰিবা ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানে আছিল আজিৰ পাঠটি ইমানতে সামৰিছো নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলো নমস্কাৰ